নমস্কাৰ এছএছচি জিডিৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু এতিয়া সন্মুখত যিহেতু এছএছচি জিডিৰ ফিজিকেল আহি আছে খুব সোনকালে হ'ব এটা মাহৰ পাছতে গতিকে এছএছচি জিডিৰ ফিজিকেলৰ সম্পৰ্কতে হওক বা গোটেই ৰিক্ৰুটমেণ্টটোৰ সম্পৰ্কত অৰ্থাৎ আজি ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ নম্বৰৰ ওপৰত কাৰণ এইবাৰ এছএছচি জিডিয়ে যেতিয়া নম্বৰসমূহ ঘোষণা কৰিলে কাৰোবাৰ বাহিল কাৰোবাৰ কমিল কোনোবাই কাটঅফতকৈ বেছি নম্বৰ পাইছে তথাপিও আজিৰ তাৰিখত তেওঁলোকৰ নাম অহা নাই আৰু ই পোষ্টৰ সংখ্যাও যথেষ্ট আছে সেইটোও নোহোৱা নহয় আৰু কেণ্ডিডেটে এইবাৰ যথেষ্ট মাৰ্ক পাইছে সেইটোও নোহোৱা নহয় মাৰ্কো যথেষ্ট পাইছে কিন্তু কাটঅফটো কিয় ইমান কম গ'ল আজি কেৱল নম্বৰৰ ওপৰত ভিত্তি কৰি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু বহুতে যিহেতু এতিয়া ফাইনেল কাটঅফটোৰ কথা জানিব বিচাৰি আছে গতিকে ফাইনেল কাটঅফটো আমি কেনেকৈ গম পাম এটা এনালাইজ কৰিব বিচাৰিছোঁ মোৰ ইউটিউব চেনেলৰ জৰিয়তে এইটো হৈছে মোৰ ইউটিউব চেনেল নীলোৎপল অসম টিপছ তাত মই পষ্ট কৰিছোঁ এইটো দেখিছে তাত মই পোষ্ট কৰিছোঁ এইটো 26 মিনিট হৈছে এছএছচি জিডি কেৱল ছোৱালীৰ বাবে কিমান পাইছা তলত ক্লিক কৰা 40ৰ পৰা 45 46ৰ পৰা ইয়াত তোমালোকে ক'ত কিমান পাইছা তোমালোকে পলটোত ক্লিক কৰিবা ছোৱালীসকলে 111টা ভোট আহিছে 26 মিনিটত আৰু বাকী 3 ঘণ্টাৰ আগত ল'ৰাসকলৰ বাবে এটা ভোট ছিষ্টেম কৰিছিলোঁ এইটো ল'ৰাসকলৰ বাবে ল'ৰাসকলৰ 1K ভোট আহিছে কিন্তু মই সঠিক এছএছচি জিডিৰ ৰিয়েল কাটঅফটো কিমান যাব আজি কিছুদিনৰ পাছত মই ভিডিঅ' প্ৰস্তুত কৰিম সঠিক এটা আপডেট দিম কাটঅফটো কিমান যাব গতিকে মোৰ ইউটিউব চেনেলটো যাবা কোনে ক'ত কিমান পাইছা ক্লিক কৰিবা এতিয়া কথাটো হ'ল গম পাইছে এছএছচি যিহেতু নম্বৰ ঘোষণা কৰিলে কাৰোবাৰ নম্বৰ বাহিল কাৰোবাৰ কমিল কোনোবাই কাটঅফতকৈ নম্বৰ বেছি পাইছে তথাপি আজি পৰ্যন্ত নাম অহা নাই এইটো কিয় হৈছে আমি ক'ব নোৱাৰিম কিন্তু পোষ্টৰ সংখ্যাও যথেষ্ট আছে এইবাৰ কিন্তু কেণ্ডিডেটেও ইমানো কম নম্বৰ পোৱাকৈ থকা নাই যে ইমান কম কাটঅফ গ'ল কেণ্ডিডেটেও যথেষ্ট নম্বৰ পাইছে এতিয়া নম্বৰৰ কথা যদি মেইন এটা পইণ্টত কওঁ 70 ঘৰৰ সংখ্যাটো যথেষ্ট আছে 70 ঘৰৰ সংখ্যাটো যথেষ্ট আছে কোনোবাই যদি 65 পাইছিল এতিয়া 75 হ'ল আৰু কোনোবাই যদি 75 পাইছিল হ'লগৈ এতিয়া 65 গতিকে আমি 70 এই মাজৰ ঘৰৰ সংখ্যাটো যথেষ্ট আছে 70 গতিকে ফাইনেল কাটঅফটো কিমান যাব আজি মানে কেইদিনমান আমি ৱেইট কৰিব লাগিব ৰখোঁ গোটেইখিনি কথা আমি এনালাইজ কৰিম তাৰ পিছত আমি ফাইনেল কাটঅফটোৰ কথা ক'ম কিন্তু এতিয়া যিহেতু মাজত এটা মাহ সময় আছে এতিয়া ফিজিকেল হ'বলৈ এতিয়া আমাৰ টোটেল ফিমেল কেণ্ডিডেট কিমান আছে টোটেল ফিমেল আমাৰ কেণ্ডিডেট আছে 40,040 মানে 47 জনী আৰু 40,047 টোটেল ফিমেল আৰু মেইলৰ কথা যদি আমাক ক'বলৈ যাওঁ ফিজিকেল দিয়া মেইলৰ টোটেল কেণ্ডিডেট আছে আমাৰ 3,51,552 জন 3,51,552 জন মেইলৰ আৰু বাকী ফিমেলৰ আছিলে 40,047 এতিয়া আমাৰ এতিয়া অসমত ছোৱালীৰ পোষ্ট আছে 564 মান আছে আৰু বাকী ল'ৰাৰ আছে 5,114 আৰু টোটেল আমাৰ অসমত পোষ্ট আছে টোটেলটোৰ কথা যদি ক'বলৈ যাওঁ 5,664 নে 60 তেনেকৈ কিবা এটা আছিলে মানে 5,000কৈ অধিক পোষ্ট কিন্তু এইবাৰ আমি ইমানখিনি পোষ্ট যদি আমি এটা পোষ্টৰ একেটা 8জনকৈও ধৰোঁ তেনেহ'লে 40,000 প্লাছ কেণ্ডিডেট বা 45,000 আছপাছ আমাৰ ৰানিং কৰিবলৈ মাতিব আমাৰ অসমৰ পৰা কিন্তু সিমান নাযায় বহুত নাযায় এছএছচি জিডিত এটা পোষ্টৰ 8জন বুলি যদি কওঁ কিন্তু চিলেকশ্যন পাব সেই 5,678টা পোষ্টত যিমানখিনি হয় সিমানখিনি চাকৰি পাব লাগিলে 40,000 মাতক লাগিলে 50,000 মাতক অসমৰ পৰা ফিজিকেল দিব এটা পোষ্টৰ 8জনেই হওক লাগিলে 10জনেই হওক কথাটো কৈছোঁ গতিকে পোষ্ট যিমান আছে সিমানে চিলেকশ্যন পাব কিন্তু কাটঅফটো যে এইবাৰো যে ফাইনেলত ইমানো কম নাযাব যোৱাবাৰতকৈ কম যাব কিন্তু ইমানো কম নাযাব এইবাৰ যি ফিজিকেলৰ কাটঅফটোৰ কথা ধান্দা কৰি আছা যে মেৰিটতো কম কাটঅফে যাবগৈ তেনেকুৱা নহয় মেৰিটত কম যাব যোৱাবাৰতকৈ সেইটো হয় কিন্তু ইমানো কম কাটঅফ নাযায় এইবাৰ এই ফিজিকেলটোৰ কাটঅফৰ ওপৰত ভিত্তি কৰি যদি ভাবিছা কাৰণ এইবাৰ মেইলৰ কাটঅফ ক'ত কিমান গৈছে জানাই 40 41 42 43 আৰু বাকী ফিমেলৰখিনি 50 গৈছে ফিমেলৰখিনি কাটঅফ বাকী এইখিনি আছিলে আমাৰ ল'ৰাৰ কাটঅফ 48 47 50 এইখিনি আছিলে আমাৰ ছোৱালীৰ কাটঅফ আছিলে 50 প্ৰায় 50 কাটঅফ গৈছে আমাৰ ছোৱালীসকলৰ বাকী ল'ৰাসকলৰ কাটঅফটো অলপমান কম গ'ল 40ৰ ঘৰত থাকিলগৈ আমাৰ ল'ৰাসকলৰ কাটঅফটো কিন্তু এইবাৰ মেডিকেললৈ হয়তো এক্সট্ৰাকৈ এটা কাটঅফ মাৰিব কিমান নম্বৰ বেছি আহে বা যাব নাজানো কিন্তু ফাইনেলত অলপমান কাটঅফটো যাবগৈ কিন্তু এতিয়া যিসকলে সুধি আছে ভাবি আছে 28 বেছি আছে 30 বেছি আছে নাম আহিবনে নাহে
তেওঁলোকক কৈছোঁ তেওঁলোকৰ নামটো আহিব চিয়'ৰ, কিন্তু তেওঁলোকে যদি এই কামখিনি ক্লিয়াৰ কৰে, ৰানিং ক্লিয়াৰ কৰিব লাগিব, ডকুমেণ্টছ মেডিকেল এইখিনি ক্লিয়াৰ কৰিলেতো চিয়'ৰ নাম আহিবই। কিন্তু মই কৈছোঁ যে 70 ঘৰৰ সংখ্যাটোৱে বা যথেষ্ট আছে, মাৰ্ক পাইছে 70 ঘৰৰ। বাকী মই ফাইনেল কাটঅফটোৰ কথা জানিব যদি বিচাৰিছে, মই পুনৰবাৰ কৈছোঁ মোৰ ইউটিউব চেনেলত প'ষ্ট দিয়া হৈছে মেল আৰু ফিমেলৰ বাবে। তাত তোমালোকে ক্লিক কৰিবা, কোনে কিমান পাইছা নাপাইছা, ইউটিউব চেনেলটো শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা। তাত তোমালোকে আজি কিছুদিনৰ পাছত গম পাবা ফাইনেল কাটঅফটো কিমান যাব। আৰু এতিয়াও হয়তো বহুতৰে হৈ আছে, মই কৈছোঁৱেই মানে কাটঅফতকৈ নম্বৰ বেছি পাইছে, কিন্তু তেওঁলোকৰ নাম অহা নাই। এইবাৰ SSCত নিশ্চয় কিবা এটা নহয় কিবা এটা মানে আছে, যিটো মানে কেণ্ডিডেটে মানে বুজিবলৈ বা অসুবিধা হৈছে। বাকী ফিজিকেল সমাগত, এতিয়া ফিজিকেলৰ কাৰণে তৈয়াৰী কৰা যিমানখিনি নাম আহিল, ফিজিকেলটো খুব ভালদৰে প্ৰিপেৰেশ্যন কৰা। নাম নিশ্চয় আহিব, চিয়'ৰ আহিব। এটা পষ্টত 8জনকৈ মাতিছে, 10জনকৈ মাতিছে, যিমানকেই মাতিছে নামাতিছে সেইবিলাক বাদ দিয়া। ফিজিকেলটো খুব ভালদৰে তৈয়াৰী কৰা। ল'ৰাসকলৰ 5 কিলোমিটাৰ 24 মিনিট, ছোৱালীসকলৰ 1600 মিটাৰ 8.5 মিনিট, ধুনীয়া টাইম। ৰাস্তাত ৰানিং দিব, ৰানিংটো ক্লিয়াৰ কৰা। বাকী মই কথাখিনি বুজাই আছোঁৱেই ক'ত কেনেকুৱা কি হয় নহয়। SSC ফিজিকেল হওক, মেডিকেল হওক, মেৰিট অহা পৰ্যন্ত মই ভিডিঅ' দিয়ে থাকিম SSC GDৰ সম্পৰ্কত। আৰু বাকী সকলোকে কম কাটঅফ যায় EWSৰ। EWSখন তোমালোকে চেণ্ট্ৰেলৰ লাগিব, চেণ্ট্ৰেল ষ্টেটৰ দুইটা লৈ যাবা। OBC NCL ষ্টেট চেণ্ট্ৰেল কাষ্ট সকলোকে কৈছোঁ ক্লিয়াৰ কৰি ল'বা, ডকুমেণ্টছ এইখিনি লাগিবই। বাকী বিশেষ এতিয়া একো ক'ব পৰা নাযাব আৰু, যাৰ নাম আহিল আহিল, যাৰ নাহিল উপায় নাই। নহাখিনি নেক্সট ৰিক্ৰুটমেণ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰা, যিখিনি আহিলে এই ভৰ্তিটোৰ বাবে প্ৰিপেৰেশ্যন কৰা। বাকী ইয়াত নতুনকৈ এনালাইজ কৰা কোনো প্ৰয়োজন নাই, বা আমি নাভাবোঁ নতুনকৈ এনালাইজ কৰি কিবা আৰু বুজাব লাগে বুলি, কাৰণ যথেষ্ট বুজাইছোঁ কৈ আছোঁ এইকেইদিন SSC GDৰ সম্পৰ্কত। কিন্তু ফিজিকেলৰ সময়লৈ কমগৈ, ফিজিকেলৰ টাইম আছে 1 মাহ, বা ন'টিছ মাৰিলে নিশ্চয় বুজাম, চেষ্টা কৰিম। বাকী SSC GD ৰানিং হওক, যিকোনো ইণ্টাৰভিউ সম্পৰ্কত কিবা ভিডিঅ' আপডেট বা জানিব বিচাৰিলে মোৰ চেনেলটো চাই থাকিব, ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ' দিবলৈ চেষ্টা কৰিম। কিন্তু আজি ভিডিঅ'টোত পুংখানুপুংভাৱে বা এটা বিষয়ত হয়তো ক'ব নোৱাৰিলোঁ, বহুকেইটা কথা আলোচনা কৰিলোঁ। খালী কাটঅফটোৰ কথা এক্সট্ৰাকৈ আলোচনা কৰা নাই, খালী নম্বৰখিনিৰ কথা ক'লোঁ। নম্বৰবিলাক ইমান প'ষ্ট আছে 5678, কিন্তু কাটঅফটো কিয় ইমান কম গ'ল, হয়তো 1:8কৈ মাতিছে, সেইটো বাবে বাৰু হয়ো, সেইটোৱে হয়। বাকী এনেকুৱা কিবা আপডেট থাকিলে নিশ্চয় জনাব চেষ্টা কৰিম। খালী ভিডিঅ'টো শ্বেয়াৰ কৰিবা, নতুনকৈ কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰিবা। আৰু তোমালোকে ডকুমেণ্টছখিনি ক্লিয়াৰ কৰা, ফিজিকেলটো তৈয়াৰী কৰা। বাকী খুব সোনকালে আপডেট দিব SSC অফিচিয়েলৰ ফালৰ পৰা। SSC যি অফিচিয়েল ৱেবছাইট আছে .gov.ag ৱেবছাইট আছে, তাত তোমালোকে চাবা। আৰু বিশেষ ইমানেই আছিলে, ধন্যবাদ।